ঈশ্বৰৰ প্ৰবিত বেদীতে অৰ্পণ কৰোঁ মোৰে জীৱন, মোৰ সকলো হৃদয়েৰে, মোৰ সকলো হৃদয়েৰে তোমাৰে প্ৰশংসা কৰোঁ, প্ৰভু তোমাৰে। উদ্ধাৰকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 7 অধ্যায় 1 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। এইটো সঁচা যে মানুহে নিজে দুখী হৈও লোকক দুখ দিব বিচাৰে। এইটো সঁচা যে মানুহে নিজকে সত্য বুলি ভাবি অন্যক দোষাৰোপণ কৰে। লগতে এইটো সঁচা যে মানুহে নিজৰ পাপ ত্ৰুটি অপৰাধক ঢাকিবলৈ এই কথা কয়, যি কথা ইয়াত প্ৰভুৱে কৈছে যে তোমালোকে পৰৰ বিচাৰ নকৰিবা। আৰু এই সকলো পাপৰ নিমিত্তেহে হয়। পাপ মানুহৰ স্বভাৱ হয় আৰু তাৰ এই স্বভাৱৰ বাবে তাৰ কৰ্ম পাপৰ ফল হয়। ঈশ্বৰ যিজনা সত্য সুদবিচাৰক হয়, তেওঁৰ দ্বাৰাই পাপৰ দণ্ড অনন্তকালী নৰক নিৰূপণ কৰা হৈছে, অৰ্থাৎ ঈশ্বৰৰ পৰা অনন্তকালৰ বাবে পৃথক। এই দণ্ডৰ পৰা অৰ্থাৎ ঈশ্বৰৰ অনন্তকালীন পৃথকতাৰ পৰা মানুহক বচাবলৈহে প্ৰভু যীশু মানৱ ৰূপ ধাৰণ কৰিলে আৰু মানুহৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ ঈশ্বৰৰ দণ্ড সহিলে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ পাপৰ ক্ষমা ও মুক্তি লাভ পাব পাৰে আৰু ঈশ্বৰৰ সন্তান বুলি আখ্যাত হ'ব পাৰে। বিশ্বাসৰ দ্বাৰাই ঈশ্বৰৰ সন্তান বুলি আখ্যাত হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।